হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকে জন্মদিন মানে তোমালোকৰ চিঠাত বা তোমালোকৰ জন্মদিনত নাম আছে নে নাই বা তোমালোকৰ দেউতাকৰ নাম আছে নে নাই, এইটো তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা? আজিকালি মাটিত সকলোৰে তাৰমানে অসুবিধা হৈয়ে থাকে। সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা যে তোমালোকৰ নাম আছে নে নাই বা তোমালোকৰ দেউতাকৰ নাম আছে নে নাই? তোমালোকে সকলো ডিটেইলছ সহকাৰে তোমালোকে চাব পাৰিবা। তো ফ্ৰেণ্ডসকল, তোমালোকে এইটো চোৱাৰ কাৰণে বা তোমালোকে জমদিনটো ওলোৱাৰ কাৰণে তোমালোকে গুগল বা ক্ৰমত যাই তোমালোকে চাৰ্চ মাৰিবা ধৰিত্ৰী আছাম। ধৰিত্ৰী আছাম বুলি তোমালোকে চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ ৱেবছাইট বা পৰ্টেলটো খোলা খাব। তাত তোমালোকে বেছিক ডিটেইলছবোৰ বহাই তোমালোকে চাব পাৰিবা। মানে তোমালোকৰ হাতত যদি খাজনা ৰচিদ আছে নাইবা তোমালোকৰ হাতত যদি ডাক পাট্টা নম্বৰ আছে, তেতিয়াহ'লে তোমালোকে সুন্দৰ কৰি চাব পাৰিবা। তো ফ্ৰেণ্ডসকল, আহা আমি জমদিনটো কেনেকৈ ওলায় সেইটোৰ বিষয়ে আমি অলপ চাৰ্চ মাৰোঁ। তো প্ৰথমতে আমি গুগল বা ক্ৰমত আহিলোঁ, তাৰপিছত আমি ধৰিত্ৰী আছাম বুলি চাৰ্চ মাৰিম। চাৰ্চ মৰাৰ লগে লগে তোমালোকৰ সন্মুখত যিটো প্ৰথমতে ৱেবছাইট খোলা খাইছে, ধৰিত্ৰী চাৰ্ভিচ ফৰ চিটিজেন, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে বন্ধু-বান্ধৱীসকল, তোমালোকৰ সন্মুখত শ্ব' কৰিছে, মানে তোমালোকৰ সন্মুখত প্ৰথমতে যিটো তোমালোকৰ ডিষ্ট্ৰিক্ট হয়, এই ডিষ্ট্ৰিক্টটো তোমালোকৰ ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত তুমি কোনটো চাৰ্কলৰ আণ্ডাৰত পৰা বা তুমি কোনটো চাৰ্কলৰ আণ্ডাৰত অন্তৰ্ভুক্ত হোৱা, সেই চাৰ্কলটো তোমালোকৰ ইয়াতে ক্লিক কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে জাষ্ট আমি নৰ্মেল কেইটা ওলাই আছো। যদি তোমালোকৰ BTR বা তোমালোকৰ বেলেগ ডিষ্ট্ৰিক্টৰ লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি দিবা, তোমালোকক আমি ওলাই দিম। তাৰপিছত তোমালোকৰ বন্ধু-বান্ধৱীসকল যিটো চাৰ্কল হয়, সেই চাৰ্কলটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। বন্ধু-বান্ধৱীসকল, জাষ্ট তোমালোকক আমি দেখুওৱাৰ কাৰণে জাষ্ট এটা ডিষ্ট্ৰিক্ট, তাৰপিছত তোমালোকৰ চাৰ্কলটো চিলেক্ট কৰি লৈ আছো। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকে চাৰ্কলটো চিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত তোমালোকৰ গাঁওটো আহিব, মানে তোমালোকৰ ভিলেজ কি হয়। এই ভিলেজটো তোমালোকৰ ভিলেজ অনুসৰি তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। মই জাষ্ট ইয়াতে এটা চিলেক্ট কৰি লৈ আছো। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ সন্মুখত পেজটো খোলা খাইছে। এতিয়া তোমালোকৰ হাতত যদি খাজনা ৰচিদ নাইবা যদি তোমালোকৰ ডাক পাট্টা নম্বৰ থাকে, তেতিয়াহ'লে তোমালোকে ইয়াৰ জৰিয়তে চাৰ্চ মাৰিব পাৰিবা। প্ৰথমতে তোমালোকৰ আছে চাৰ্চ বাই ডাক নম্বৰ। তোমালোকে প্ৰথমতে ডাক নম্বৰটো দি তোমালোকৰ জন্মদিনটো ওলাব পাৰিবা। তাৰপিছত তোমালোকৰ চাৰ্চ বাই পাট্টা নম্বৰ আছে, সেই পাট্টা নম্বৰ জৰিয়তেও তোমালোকে ওলাব পাৰিবা, নাইবা চাৰ্চ বাই পাট্টাদাৰ নেম। অন্যথায় তোমালোকে ইয়াতে লাষ্ট যিটো অপচন দিছে, তোমালোকে এইটো পাট্টাদাৰ মানে তোমালোকৰ দেউতাকৰ নাম বা যদি তোমালোকৰ নাম থাকে, সেই নামটো মাৰি তুমি ইয়াতে চাৰ্চ মাৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ। তোমালোকৰ যিটো হাতত খাজনা ৰচিদ আছে, সেই খাজনা ৰচিদত তোমালোকৰ মাথোন পাট্টা নম্বৰটোহে লিখা থাকে। ইয়াতে জাষ্ট মই এটা পাট্টা নম্বৰ মাৰি দি আছো। তাৰপিছত তোমালোকৰ যিটো সন্মুখত কেপচাৰ আছে, সেই কেপচাৰটো তোমালোকে ইয়াতে সুন্দৰ কৰি বহাই লোৱা। তাৰপিছত চাৰ্চ বুলি লিখা আছে, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ মাটিটো যদি একচনা হয়, তেতিয়াহ'লে খেৰা ছেকচনত তোমালোকে ক্লিক কৰিবা। আৰু যদি তোমালোকৰ মাটিটো মেদি হয়, তেতিয়াহ'লে ইয়াতো তোমালোকৰ লিখা আছে মেদিত ক্লিক কৰিবা। আৰু যদি তোমালোকৰ আৰু বিভিন্ন ধৰণৰ মাটি আছে, যেনেকুৱা তোমালোকৰ লাখেৰাছ আছে, তাৰপিছত তোমালোকৰ নিস্পৃখাৰাছ আছে, মানে বহুত শ্ৰেণীৰ বা বহুত কেটেগৰীৰ তোমালোকৰ ইয়াতে মাটি আছে। সেয়েহে বন্ধু-বান্ধৱীসকল, ইয়াতে যিহেতু আমি খেৰাছ মেদিৰ বিষয়ে উল্লেখ কৰি আছো বা আবেদন কৰি আছো বা তোমালোকক জনাই আছো, সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকে যিটো ওলাবা তাতে তোমালোকে ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ চি জমমুদি বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে বন্ধু-বান্ধৱীসকল, তোমালোকৰ নাম সকলো ডিটেইলছ সহকাৰে ইয়াতে দিয়া আছে, মানে তোমালোকৰ পাট্টা নম্বৰ আছে, তাৰপিছত তোমালোকৰ ডাক নম্বৰ আছে, তাৰপিছত তোমালোকৰ মাটিটো শ্ৰেণী কি, মানে তোমালোকৰ বস্তি নাকি তোমালোকৰ খেতিৰ মাটি হয়, সেইটোও লিখা আছে। তাৰপিছত তোমালোকৰ মাটিৰ পৰিমাণো লিখা আছে। তাৰপিছত বন্ধু-বান্ধৱীসকল, তুমি যদি দেউতাকৰ পৰা মাটি পাইছা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে নোট দিয়া থাকিব। তাৰপিছত যদি তুমি কাৰোবাৰ পৰা কিনা সূত্ৰে এ আনিছা বা তুমি যদি কাৰোবাৰ পৰা মাটি কিনিছা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে শ্ব' কৰিব, মানে তোমালোকৰ লিখা থাকিব ইয়াতে ডিটেইলছ সহকাৰে তোমালোকে চাব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ BTR যদি জন্মদিন লাগে, তেতিয়াহ'লে তোমালোকে এটা কমেন্ট কৰি দিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ মনত কিবা প্ৰশ্ন থাকিলে তোমালোকে প্ৰশ্ন কৰিব পাৰা।